অখিল দা আপুনি কোন হয় আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন। মই হলো পৃথিৱীৰ একেবাৰে বুদ্ধিয়ক মানুহবিলাকৰ ভিতৰত এজন। গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে অসমীয়া মানুহে ভোট দিবনে? গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। সঁচাই কৈছেনে আপুনি? সঁচা কথা কৈছোঁ আপোনালোকক। গৌৰৱ গগৈৰ মানুহটো কেনেকুৱা? এলেহুৱা অলপ গৌৰৱ, অলপ আৰামপ্ৰিয়। কংগ্ৰেছ দলত কাৰ বেছি উৎপাত বাৰু? ৰকিবুলৰ উৎপাতটোৱে আটাইতকৈ বেছি। বৰ্তমান ৰকিবুল হুছেইনৰ কথা কোৱাৰ ধৰণটো কেনেকুৱা? কথা যেনেকৈ কয় এতিয়া মন্ত্ৰী হৈ থকা নিচিনাকৈ কথা কয়। ৰকিবুল হুছেইনৰ চেহেৰা দেখিলে অসমীয়া মানুহে ভোট দিবনে নাই? ৰকিবুলক এনে দেখিলেই মানুহে ভোট নিদিয়ে। সঁচাকৈ নে? হয়, কথাটোতো হয়েই। ৰকিবুল হুছেইনক কি কৰিলে কংগ্ৰেছ ডুবি থাকিব বাৰু? এনে খাৰা কৰি সন্মুখত ৰাখি থৈ দিলে কংগ্ৰেছ সদায় ডুবি থাকিব। কি কাম কৰিলে কংগ্ৰেছ দল পুনৰ শাসনলৈ আহিব? ৰকিবুলক যদি গাঁতত ভৰাই থ'ব পাৰে তেতিয়াহে কংগ্ৰেছ আকৌ শাসনলৈ আহিব, নহ'লে নাহে আৰু। কংগ্ৰেছৰ মানুহকেইটা আচলতে হয় কাৰ? কংগ্ৰেছৰ নে বিজেপিৰ? কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি। আপুনি কাৰ লগত গৈ ডুবিলে? এই কংগ্ৰেছৰ লগত গৈ ডুবি গ'লোঁ। লুৰিণজ্যোতি গগৈ ভৱিষ্যতত জিকিবলৈ কি কৰিব লাগিব? মই কৈছোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব।